আজিৰ ভিডিঅ' প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? নলবাৰী, শিৱসাগৰ, গোলাঘাট, কামৰূপ মহানগৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি কামৰূপ মহানগৰ। নেক্সট কুৱেশ্যন, টেলেণ্ট সম্পাদকৰ নতুন বছৰীয়া উৎসৱক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ইয়াৰ চাৰিটাৰ ভিতৰত বি হৈছে শুদ্ধ আনসাৰ উগাদি। উগাদি হৈছে ইয়াৰ শুদ্ধ আনসাৰ। নেক্সট কুৱেশ্যন, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি খিৱানজী। খিৱানজী আছিল মাৰাঠী সাম্ৰাজ্যৰ। নেক্সট কুৱেশ্যন, ভাৰতত মুছলিম লীগ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ চাৰিটা আনসাৰ কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি 1906 চনত। আৰু আপোনালোকে কেইটা আনসাৰ শুদ্ধ দিব পাৰে মোক কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, লাই হাৰোৱা কোনখন ৰাজ্যৰ উৎসৱ? কোনখন ৰাজ্যৰ উৎসৱ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ মণিপুৰ। মণিপুৰ হৈছে লাই হাৰোৱাৰ ৰাজ্যৰ উৎসৱ। নেক্সট কুৱেশ্যন, কবিতা সংকলন অলংকানন্দা কোনে লিখিছিল? কোনে লিখিছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি নলিনীৱালা দেৱীয়ে লিখিছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ ঘূৰি আহিছিল? কিমান চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল? ইয়াত চাৰিটা আনসাৰ দিয়া আছে, এইটো কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ 1915 চনত আহিছিল। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, মিডনাইট চিলড্ৰেনৰ গ্ৰন্থখনৰ লেখক কোন? কোনে লিখিছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ চালমান চুৰুদে লিখিছিল। নেক্সট কুৱেশ্যন, থাইমিন কোনটো ভিটামিন ৰাসায়নিক নাম? থাইমিন কোনটো ভিটামিনৰ ৰাসায়নিক নাম? এই চাৰিটা আনসাৰ দিয়া আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি ভিটামিন B1। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ কোন চনত স্থাপন কৰা হৈছিল? নীতি আয়োগ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি 2015 চনত নীতি আয়োগ স্থাপন কৰা হৈছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখি যাব আৰু পাৰিলে আপোনালোকে নোট কৰি ল'ব। আৰু কেইটাকৈ এনসাৰ শুদ্ধ দিব পাৰে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, 2024 চনত বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি 24 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? কোন আছিল প্ৰথম অধিৱেশনৰ সভাপতি? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আছিল অধিৱেশনৰ সভাপতি। নেক্সট কুৱেশ্যন, ফিটোমিটাৰৰ কি জোখৰ বাবে ব্যৱহাৰ কৰা হয়? কি জোখৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াত চাৰিটা এনসাৰ দিয়া আছে, কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি সাগৰৰ গভীৰতা জোখাৰ বাবে ফিটোমিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কাৰ নিৰ্দেশ হৈছিল? কাৰ নিৰ্দেশ কৰা হৈছিল?
ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি জেনেৰেল দেওৰ জালিৱানবাগৰ হত্যাকাণ্ড নিৰ্দেশ কৰা হৈছিল। নেক্সট কোৱেশ্যন, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি নীতিপাল। নীতিপাল আছিল চুতীয়া ৰাজ্যৰ অন্তিম ৰজাজনৰ নাম। নেক্সট কোৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল। নেক্সট কোৱেশ্যন, গীতাঞ্জলিৰ কাব্যপুথিৰ লেখক কোন? গীতাঞ্জলিৰ কাব্যপুথিৰ লেখক কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল গীতাঞ্জলিৰ কাব্যপুথিখন। নেক্সট কোৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ভাইটি। ভাইটি আছিল প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম। নেক্সট কোৱেশ্যন, 2023 চনত লোকমান্য তিলক বঁটাৰে কাক সন্মানিত কৰা হৈছিল? কাক সন্মানিত কৰা হৈছিল 2023 চনত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি নৰেন্দ্ৰ মোদীক। নৰেন্দ্ৰ মোদীক কৰা হৈছিল। আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মনত ৰাখিব। লোকমান্য তিলক কাক দিয়া হৈছিল? নৰেন্দ্ৰ মোদীক দিয়া হৈছিল 2023 চনত। আৰু আপোনালোকে এটা শুদ্ধ দিব পাৰে, কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, এতিয়া এক্সামলৈকে এতিয়া বহুত টাইম আছে, বহুত সময় দিছে। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি 1948। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, জাৰ্মানী ৰাজধানীখনৰ নাম কি? জাৰ্মানী ৰাজধানীখনৰ নাম কি? ইয়াত চাৰিটা কুৱেশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি বাৰ্লিন। বাৰ্লিন হৈছে জাৰ্মানৰ ৰাজধানীখনৰ নাম। নেক্সট কুৱেশ্যন, ভাৰতত সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তীৰাজ শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ হ'ল অপশ্যন চি 73। 73ৰ শক্তিশালী বিষয়ে আলোচনা কৰা হয়। 73 সংশোধনীৰ বাবে আলোচনা কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত মুঠ ঘৰুৱা উৎপাদনত GDPৰ কৃষিৰ আবদ্ধন হৈছিল? কিমান পাৰ্চেণ্ট হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 40%। 40% হৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনে কৰিছিল? কোনখন উপন্যাসৰ বাবে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি পিতা পুত্ৰ। পিতা পুত্ৰৰ বাবে তেওঁ বৰগোহাঁই কি আছিল? সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন শাসনকে বিক্ৰমাদিত্য উপাধি হৈছিল? ইয়াত চাৰিটা এনচাৰ দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি চন্দ্ৰগুপ্ত দ্বিতীয়। নেক্সট কুৱেশ্যন, ভাৰতত চৰকাৰে আইন 1919 চনৰ অধীনত অসম কোনখন চনত বিধান পৰিষদ লাভ কৰিছিল? কোনখন বিধান পৰিষদ লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1913 চনত। 1913 চনত বিধান পৰিষদ আইন লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈ মৃত্যুৰ পাছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল? কোনে হৈছিল গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি বিষ্ণুৰাম
মেধি গোপীনাথ বৰদলৈৰ মৃত্যুৰ হোৱাৰ পাছত মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ বিশ্বৰ 8ম আচাৰ্য হিচাপে কোনে স্বীকৃতি লাভ কৰিছিল? ইয়াত 4টা এনসাৰ দিয়া আছে। কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি, অলংকাৰ ৱাট টেম্পল। মনত ৰাখিব। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অনুষ্ঠিত হোৱা 37 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত কোনখন ৰাজ্যই পদকৰ সাক্ষাৎ শীৰ্ষস্থান দখল কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো মহাৰাজস্থানত কৰিছিল। নেক্সট কুৱেশ্যন, পৰম্পৰাগত ট্ৰাই আহোম ৰজাৰ ৰাজ অধিৱেশক অনুষ্ঠানৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি, চিংৰি ঘৰত উঠা। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ, বেংগালুৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন অসমৰ প্ৰথম পক্ষী উৎপাদন? ইয়াত 4টা এনসাৰ দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ, দীপৰ বিল পক্ষী অৰণ্য উৎপাদন। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া গঠিত কৰা হৈছিল? কিমান চনত গঠিত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ, 1885 চনত গঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, শূন্য আৱিষ্কাৰ কোনে কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ, আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, গুপ্ত যুগৰ সাহিত্যসকলৰ ভিতৰত কাক ভাৰতীয় শ্বেক্সপিয়াৰ উপাধি দিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি, কালিদাস। নেক্সট কুৱেশ্যন, বাস্কেটবলৰ খেল প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? ইয়াত 4টা এনসাৰ দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি, 9জনকৈ দিয়া থাকে। কোনখন দেশৰ পৰা ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ, আইৰলেণ্ড। নেক্সট কুৱেশ্যন, কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি, চুডাংফা ৰজাক বামুণী বুলি জনা যায়। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি, বল্লভভাই পেটেলক স্বাধীন ভাৰতৰ গৃহমন্ত্ৰী বুলি জনা যায়। নেক্সট কুৱেশ্যন, চিটি অফ গ্লোৱেল টেম্পল বুলি কোনখন চহৰক কোৱা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি, অমৃতসৰক কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰীয় উদ্যান পূৰ্বৰ আমাজন ৰূপে পৰিচিত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি, দিহিং পাটকাই। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহত্তম লুণীয়া পানীৰ সাগৰটো চিংলা সাগ ইয়াৰ ক'ত অৱস্থিত আছে? কোনটো ৰাজ্যত? লুণীয়া পানীৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি, উৰিষ্যা আছে। নেক্সট কুৱেশ্যন, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? কিমান চনত হৈছিল তৰাইনৰ প্ৰথম যুদ্ধ?
ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1191। নেক্সট কোৱেশ্চন, জ্ঞান মালিনীৰ কবি বুলি কাক কোৱা হয়? কোনজন কবিক জ্ঞান মালিনী কবি বুলি জনা যায়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ মফিজউদ্দিন আহমেদ হাজৰিকাক জ্ঞান মালিনী কবি বুলি জনা যায়। নেক্সট কোৱেশ্চন, কাবাডী খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱা থাকে? কেইজনকৈ খেলুৱা থাকে কাবাডী খেলত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি 7জন। 7জনকৈ খেলুৱা থাকে কাবাডী খেলত। নেক্সট কোৱেশ্চন, কোন নদীৰ পাৰত মহেঞ্জোদাৰো অৱস্থিত? কোন নদীৰ পাৰত মহেঞ্জোদাৰো অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি সিন্ধু। সিন্ধু অৱস্থিত আছে। নামঘোষা ক'ত কিমানটা গুহা আছিল? নামঘোষা কিমানটা গুহা আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1000 নামঘোষা আছিল। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে? ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ভাৰতৰ মুখ্যমন্ত্ৰী ন্যায়াধীশে কৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? কোন তাৰিখে পালন কৰা হয় ভোটাৰ দিৱস? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি 25 জানুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, চন্দ্ৰযান 3 লেণ্ডাৰক চন্দ্ৰৰ প্ৰস্থ কৰা বিন্দু বা ঠাইক বুলি জনা যায়। এইটো এনসাৰ আপোনালোকে কমেণ্ট বক্সত জনাই দিব।